ফসল নষ্ট হলে কৃষকসকলৰ বাবে এক বিশেষ সহায় হৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা। বতাহ, বান, খৰাং বা ৰোগৰ বাবে কৃষকসকলৰ ফসল নষ্ট হলে কি হয়, আমি অধিকাংশ লোকে এইবোৰ নাজানো। অধিকাংশ কৃষকে টকাৰ অভাৱত সমস্যাত পৰে। এই সমস্যাৰ সমাধান হৈছে ফসল বীমা। ইয়াত কৃষকে অলপ প্ৰিমিয়াম দি ফসলৰ সুৰক্ষা পাব পাৰে। ধান, এহুজাত ফসলৰ বাবে প্ৰিমিয়াম দিব লাগে 2% আৰু বাণিজ্যিক ফসলৰ বাবে 5%। বাকী টকা চৰকাৰে সাবসিডি হিচাপে দিয়ে। নষ্ট হলে 72 ঘণ্টাৰ ভিতৰত CSC চেণ্টাৰ অথবা মোবাইল এপৰ মাধ্যমে ৰিপৰ্ট কৰিব লাগে। তাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই আহি ইনস্পেকশ্যন কৰি কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা হয়। কিন্তু এইবোৰ কৰিলে সুবিধা কি হয়, যেনে কৃষক লোন চাপ কমে, বিপদত সহায় পোৱা যায়, নিৰ্ভৰ হৈ আকৌ ফসল চাষ কৰিব পাৰে। বন্ধুসকল, ফসল বীমা মানে কৃষকৰ ৰক্ষা। এইটো এটা ভাল পদক্ষেপ। ভিডিওটো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত আমি ভিডিও লৈ আহিম যে আপোনাৰ ফসল বীমাৰ যেটো ইন্স্যুৰেন্স এটো ক্লেম কেনেকৈ কৰিব লাগে, গোটেইখিনি তথ্য আপোনালোকক জনাই দিয়া হ'ব।